মাজিকুছিৰ গৰংপাৰাত শৰণীয়া কছাৰী সাহিত্য সভাৰ অধিৱেশনৰ প্ৰস্তুতি তুংগত। ওদালগুৰি জিলাৰ তামোলবাৰীৰ গৰংপাৰা খেলপথাৰত শৰণীয়া কছাৰী সাহিত্য সভাৰ দ্বিতীয় ত্ৰিবাৰ্ষিক অধিৱেশনখনি অহা 7 আৰু 8 ডিচেম্বৰত বৰ্ণাঢ্য কাৰ্যক্ৰমানিকাৰে অনুষ্ঠিত হ'ব। সাহিত্য সভাৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, সাংস্কৃতিক অনুষ্ঠান, প্ৰতিনিধি সভা, মুকলি সভা আদি অনুষ্ঠান হ'ব। ইতিমধ্যে সাংস্কৃতিক উপসমিতিৰ প্ৰচেষ্টাত সাহিত্য সভাৰ আৰম্ভণি সমবেত সংগীতৰ আখৰা অব্যাহত আছে। সকলো শ্ৰেণীৰ ৰাইজৰ সহায় সহযোগ কামনা কৰিছে অভ্যৰ্থনা সমিতিয়ে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। নমস্কাৰ। প্ৰথমতে মই আপোনালোকৰ শৰণীয়া কছাৰী সাহিত্য বা অসমৰ ফালৰ পৰা নমস্কাৰ দিছোঁ। এইবেলি আমাৰ শৰণীয়া কছাৰী সাহিত্য বা অসমৰ দ্বিতীয় পূৰ্ণাংগ ত্ৰিবাৰ্ষিক অধিৱেশনখন ঐতিহ্যমণ্ডিত ওদালগুৰি জিলাৰ মাজিকুছিস্থিত গৰংপাৰা খেলপথাৰত অনুষ্ঠিত হ'ব অহা 7 আৰু 8 ডিচেম্বৰত। আৰু এই অনুষ্ঠানটিত আমাৰ অসমৰ যি পুৰণি আমাৰ জনগোষ্ঠী শৰণীয়া কছাৰী আমাৰ প্ৰাণৰ উৎসৱ সাহিত্য অনুষ্ঠান, এই অনুষ্ঠানটি অহা 7 আৰু 8 ডিচেম্বৰত ইয়াত দুদিনীয়া কাৰ্যসূচীৰ অতি বৰ্ণাঢ্য অনুষ্ঠানেৰে আমাৰ অনুষ্ঠিত কৰাৰ কাৰণে আমি আশা কৰিছোঁ। আমাৰ BTADৰ কাৰ্যবাহী সদস্য সন্মানীয় শ্ৰীযুত ৰণেন্দ্ৰ নাৰ্জাৰীয়ে মুখ্যদ্বাৰ উদ্ঘাটন কৰি আমাৰ অনুষ্ঠানটি আৰম্ভ কৰিব। আৰু সেই সিদিনাখনেই আমাৰ 10:30 বজাত এতিয়া আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। এই আলোচনা চক্ৰটো উন্মোচন কৰিব আমাৰ ওদালগুৰি জিলা সাহিত্য সভাৰ সন্মানীয় সভাপতি শ্ৰীযুত গৌৰীশংকৰ দাসদেৱে। তাত আলোচক হিচাপে থাকিব আমাৰ জ্যেষ্ঠ মহাপ্ৰবন্ধক ভাৰত বৰণ নেটৱৰ্ক লিমিটেড নৰ্থ ইষ্ট শ্বিলঙৰ সন্মানীয় শ্ৰীযুত সত্যেন্দ্ৰ কুমাৰ ডেকাদেৱ, সহকাৰী শিক্ষক ছয়বাৰী বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় শ্ৰীযুত খগেন শৰণীয়া প্ৰমুখ্যে আমাৰ বিভিন্ন আলোচকবিলাক ইয়াত থাকিব। তাৰপিছতে আমাৰ শৰণীয়া কছাৰী পৰিৱেশ্য কলা প্ৰদৰ্শন অনুষ্ঠিত হ'ব। আৰু ঠিক 4 বজাত আমাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব, য'ত নেকি আমাৰ এই প্ৰতিনিধি সভাখন আমাৰ উন্মোচন কৰিব শৰণীয়া কছাৰী উন্নয়ন বোৰ্ডৰ উপাধ্যক্ষ শ্ৰীযুত কুমুদ দাসদেৱে। আমাৰ ইয়াত কমেও অসমৰ বিভিন্ন প্ৰান্তৰ পৰা 1500 প্ৰতিনিধি ইয়াত যোগদান কৰিব। আৰু প্ৰতিনিধি সভাত আগন্তুক বৰ্ষৰ আমাৰ 3য় বৰ্ষৰ কাৰণে আমি নতুন সমিতি ইয়াত গঠন কৰিব। পৰিষদৰ সন্মানীয় অধ্যক্ষ কিশোৰ কুমাৰ দাসদেৱে, য'ত নেকি আমাৰ BTADৰ মুখ্য কাৰ্যবাহী সদস্য মুখ্য অতিথি হিচাপে প্ৰমোদ বড়ো, নিৰ্দিষ্ট বক্তা হিচাপে থাকিব শ্ৰীযুতা কাবেৰী কছাৰী বিশিষ্ট লেখিকা। লগতে আমাৰ পৰম সন্মানীয় অতিথি হিচাপে থাকিব অসম বিধানসভাৰ অধ্যক্ষ সন্মানীয় বিশ্বজিৎ দৈমাৰী। লগতে আমাৰ অসমৰ বিভিন্ন সাহিত্য সভা যেনে অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি পদ্মশ্ৰী সূৰ্যকান্ত হাজৰিকা, নিখিল বড়ো সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ সুৰত নাৰ্জাৰী আদি কৰি আমাৰ বিভিন্ন জনগোষ্ঠী সাহিত্য সভাৰ সম্পাদকসকল। লগতে আমাৰ বিশেষ সন্মানীয় আমন্ত্ৰিত অতিথি হিচাপে থাকিব